কৃষ্ণ সবাৰো শ্ৰীচৰণত আমি পনস্বভাৰ মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে। আমি মোৰ সংগতিৰ ওপৰত অৰ্পণ কৰা যি মহান দায়িত্ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আগবাঢ়িবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ 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 শংকৰ গুৰু হৰি হৰি ৰাম জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও তোহাৰি চৰণ পুৰেনো শত কোটি বাৰে কৰো প্ৰণাম ৰাম তোহাৰি চৰণ পুৰেনো শত কোটি বাৰে কৰো গুৰু শংকৰ শ্ৰী কৃষ্ণায় নমো নমঃ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ কৃত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ শ্লোক নমো ভগবতে বাসুদেবায় জন্মাদ্যস্য ইয়তো অন্ময়াদিতরত স্বাৰ্থে স্বভিঘ্নস্বরাত তেনে ব্ৰহ্মা হৃদয় আদি কবয়ে মুহ্যন্তি যৎসূৰয় তেজোবাৰিণীৰাম যথা বিনিময়ো যত্ৰ ত্ৰিশবেগোহং মৃষা ধাম্না সেন সদা নিৰষ্টকুহকং সত্যং পৰং
ঈশ্বৰ সদো হৃদয় বৰুধ্যতে ভদ্ৰ কৃতিৰ্ভি সুভৃষ্টৎসনা নিগম কল্পতৰুৰ গলিত ফল সুকৰ্মসাদমৃত দ্ৰৱ সমীভূতম পিয়ত ভাগৱত ৰসমালয়ম মুহুৰভুৰসিকা ভুবি ভাবুকা হৰি মঙ্গলাচরণ পদ কৃষ্ণ জয় জয় কৃষ্ণ কৃপাময় যাৰ আজ্ঞাখিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ ৰাম মধু অন্ত্যজু উত্তম য়াতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কলো সহস্ৰ প্ৰণাম ৰাম ৰাম প্ৰভু ভগৱন্ত ভকতৰ স্মৰণে আৰম্ভৰ হোক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ ৰাম ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ
করিয়া উদ্ধারিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ কৃপালু গুৰু দুখানী অভয়চৰণত আমি পুনশ্চবাৰ ভক্তিৰ সৌভাগী নিবেদন কৰা হৈছে। কৃষ্ণ জয় গুৰু শংকৰ। আপোনাৰ সৰ্বজানন্তা আমি মূঢ়মতী পুনশ্চ সবাৰো চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। কোন ভাগী স্কন্ধ কোন অধ্যায় পাঠ আৰু আলোচনা আপোনাৰ বাবে মনস্থ কৰিছে নে গতানুগতিক পাঠভাগ আগবঢ়াই নিয়া হওক। আমি মূঢ়মতীক আজ্ঞা কৰিলে আজ্ঞাবাহীৰ ভিত্ৰ হিচাপে আমি দায়িত্ব পালনৰ বাবে আগবাঢ়িব পৰা যাব। কৃষ্ণ গুৰু শংকৰ। কৃষ্ণ আমাৰ কাষতে আসনাধিষ্ঠ হৈ থকা বাপজনে কৈছে যে গতানুগতিক আগবঢ়াই নিবৰ বাবে আমিও আজ্ঞা শিৰোধাৰ্য কৰি পাঠ আগবঢ়াই নিবৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত এনে উত্তম শাস্ত্ৰ, যি শাস্ত্ৰ বাংময় মূৰ্তি নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ নাম বস্তু আশ্ৰয় কৰি আমি কলিৰ মলমতী মনুষ্যই জীৱন যাপন কৰিব বিচাৰিলে নিশ্চিত ৰূপত সেই জীৱতত্ত্বই পৰমাত্মা কৃষ্ণদেৱৰ পূৰ্ণ কৃপা লাভ কৰে। সুন্দৰভাৱে তাৰি দৰ্শন গুৰুজন বস্তুৱে পদবন্ধে ছবিচন্দে লেচাৰি দুলৰি জোনা আদিৰ মাধ্যমেৰে প্ৰকাশ ঘটাইছে। শ্ৰীমদ ভাগৱত মূলতঃ পাঁচভাগী প্ৰশ্নৰ সমাহাৰ আৰু 10 লক্ষণযুক্ত 12টি স্কন্ধ সহিতে এক উত্তম শাস্ত্ৰ, যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম। ইয়াত প্ৰকাশমান হৈছে স্বৰ্গ বিসৰ্গ স্থান পোষণ কোটি মনৱন্তৰ ইচ্ছানু কথা নিৰোধ মুক্তি আৰু আশ্ৰয়, এই 10 ভাগ লক্ষণ। তাৰ পাছতে প্ৰকাশিত হৈছে আমাৰ মনৰ মাজত গুজৰি গুমৰি থকা কিছু কিছু ভাৱনা, যাক আমি প্ৰশ্ন বুলি ভাবোঁ। সেই প্ৰশ্ন 5টা ভাগত ভাগ হৈছে। যে সৰ্বশাস্ত্ৰৰ মূল বস্তু কি? 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ আছে, যে সকলোতে সাৰ বস্তু এটাই পোৱা যায়, কিন্তু সেইটোনো প্ৰকৃততে কি? দ্বিতীয়তে হ'ল জীৱৰ কল্যাণ সাধন ক'ত বা কেনেকৈ হয়। আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰা সময়লৈকে পূব পশ্চিম উত্তৰ দক্ষিণ 4 দিশত গমন কৰোঁ, কিন্তু এই গমন কালত আমাৰ উদ্দেশ্য এটাই প্ৰত্যেকৰে, সেয়া হ'ল সুখ বা পৰিয়ালটোৰ মংগল। এতিয়া সেই মংগল হয় নে নহয়, হৈছে নে নাই হোৱা, সেইটো আমি বুজিবৰ বাবে উত্তম শাস্ত্ৰ ভাগৱতৰ উপদেশ আমি আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। তাৰ পিছতে প্ৰকাশিত হৈছে যে ভগৱন্ত বোলা এক শক্তি প্ৰত্যেকৰে বিশ্বাস আছে, কিন্তু দেখা হ'লে আমি কোনেও দেখা পোৱা নাই। সেই বস্তুটোক দেখা পাবৰ বাবে আমি জীৱই কেনেধৰণে জীৱনটো আগবঢ়াব লাগিব।
বা কোনটো মাৰ্গক কোনটো পথক আশ্ৰয় কৰিলে আমি ভগৱন্ত বস্তু সাক্ষাৎ দৰ্শন পাম, তেওঁৰ কৰ্মপন্থাৰ বিষয়ে আমি উপলব্ধি কৰিব পাৰিম, বুজিব পাৰিম। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সিদ্ধান্ত দিছে কীৰ্তন গ্ৰন্থত ভগৱন্ত পুৰুষৰ চতুৰ্বিংশতি অৱতাৰ, যে ২৪ বাৰ অৱতাৰ ধাৰণ কৰিছে। প্ৰশ্ন হ'ল কিয়? আৰু সেই অৱতাৰ ধাৰণ কৰা কালত তেৰাই কেনেকৈনো জীৱৰ মংগল সাধন কৰে? তাৰ পাছৰ প্ৰশ্নভাগী হ'ল যে ভগৱন্ত বস্তু ধৰাধামত আহে আৰু সময় সাপেক্ষে ধৰাধামত সেই অৱতাৰ লীলা সম্বৰণ কৰি তেওঁ কোনোবা এক স্থানলৈ গুচি যায়। শাস্ত্ৰই সেই স্থানৰ নাম কৈছে, আমি সকলোৱে জানো কম বেছি পৰিমাণে, নাম হ'ল বৈকুণ্ঠ। কিন্তু তেওঁ যেতিয়া বৈকুণ্ঠলৈ গুচি যায়, ধৰ্ম বস্তু ক'ত কেনেকৈ আশ্ৰয় হয়? আমিতো প্ৰত্যেকেই কওঁ যে কৰ্মই ধৰ্ম, কৰ্মই ধৰ্ম, আমি কৰ্ম কৰিহে খাইছোঁ, গতিকে সেয়াই হ'ল আমাৰ ধৰ্ম। কিন্তু প্ৰকৃততে কৰ্মনো কেনেকৈ ধৰ্ম হ'বগৈ পাৰে, বা আমি কৰি থকা কৰ্মখিনি প্ৰকৃততেনো ধৰ্ম হৈছেনে নাই হোৱা, তাৰ সমস্তখিনি জ্ঞান উত্তম শাস্ত্ৰ ভাগৱতে আমাক প্ৰদান কৰিছে। গতিকে আমি বিচাৰি ফুৰা প্ৰত্যেকভাগী প্ৰশ্নৰ উত্তৰ দিছে কেৱল ভাগৱতে। আৰু সেইকাৰণে কৃপালু গুৰুজন বস্তুৰ প্ৰপন্ন শিষ্য পঢ়াৰ পূ মহাপুৰুষ মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে যে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, মহাভাৰত ৰামায়ণ আদিকে ধৰি 14 শাস্ত্ৰ 17 ভাগী পুৰাণে প্ৰকাশ কৰিছে নানা মত, যত মহাজন সবৰ সভা মধ্যত। যেনেকৈ এখনি সভাত ৰজাৰ আসনখন যদি খালী হৈ থাকে, তেতিয়াহ'লে মন্ত্ৰী পাৰিষদ যিমান ডাঙৰ ডাঙৰ বিষয়ববীয়া থাকিলেও সেই সভাখনৰ নাম ৰাজসভা নহয়, কিয়নো তাত ৰজা নাই। যেতিয়াই ৰজা আহি আসনাধীষ্ঠ হ'ব, তেতিয়া আমি সকলো থিয় হৈ ৰজাক সন্মান কৰিম। সেইকাৰণে সেই মুহূৰ্তৰ পৰা সেই সভাভাগীৰ নাম হয় ৰাজসভা। ঠিক তেনেকৈ গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে সংসাৰত আমি মংগল সাধনৰ বাবে যিমানবিলাক শাস্ত্ৰ অধ্যয়ন কৰিছোঁ বা বুজি পাইছোঁ, তাৰ ভিতৰত শ্ৰেষ্ঠ হ'ল সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ বুলি কৈছে, যে সমস্তৰে উত্তম হ'ল মহাভাগৱত। গতিকে আজি আমাৰ ৰূপেশ্বৰ বাপজনাৰ কৃপাৰ বশত আমাৰ সমস্ত জনাৰে ভাগ্যৰ দুৱাৰ পুনশ্চবাৰ মুকলি হৈছে, যে ভগৱন্ত বস্তু বাংময় মূৰ্তি কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত নাম বস্তু শ্ৰৱণ কীৰ্তন মহাভক্তিৰ আমি জীৱন ধন্য কৰাৰ। গতিকে ভাগৱতৰ পদে আমাক প্ৰথম সিদ্ধান্ত দিছে মংগলাচৰণ, অৰ্থাৎ মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি মংগল বিচাৰোঁ, তেতিয়াহ'লে কায় বাক্য মন চিত্ত সহিতে 24টা তত্ত্বৰে গঠিত এই শৰীৰত থকা একাদশ ইন্দ্ৰিয়ৰ দ্বাৰা আচৰণ যদি আমাৰ শুদ্ধ হয়, তেতিয়াহ'লে আমাৰ মংগল নিশ্চিত। যদি কাৰোবাৰ পৰা মৰম বিচাৰোঁ, তেতিয়াহ'লে আমাৰ মুখৰ মাতষাৰ কেতিয়াও কৰ্কশ হ'ব নালাগিব, নিশ্চিত ৰূপত মৰম পাম। ঠিক তেনেধৰণে আমাৰ আচৰণটো হাত, চকু, কাণ, নাক, মুখ আদি সমস্ত ইন্দ্ৰিয়ৰ দ্বাৰা শাস্ত্ৰসন্মত যদি হয়, তেতিয়াহ'লে নিশ্চিত ৰূপত মংগল। কাৰণে গুৰুজনাই কৈছে যে মংগলাচৰণ মানে হ'ল মংগল যোগ আচৰণ। আচৰণ যদি যোগ কৰিব পাৰোঁ, এই শৰীৰ তত্ত্বৰ লগত, বাক্যৰ লগত, মনৰ লগত নিশ্চিত ৰূপত সকলোৰে পৰা আমি মৰম, শ্ৰদ্ধা, ভক্তি লাভ কৰিব পাৰিম। সেয়াই হ'ল আমাৰ মংগল। আৰু প্ৰথম প্ৰকাশিত হৈছে শ্ৰীমদ ভাগৱত। শ্ৰী তিনিটা শব্দ ব্ৰহ্ম, বৰ্ণ যোগ হৈ আছে এক শব্দ, তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে হ'ল আমাৰ এই শৰীৰটো 24টা তত্ত্বৰে গঠিত,
যোগ ৰ মানে হ'ল ৰমণ কৰা বা ক্ৰিয়া কৰি থকা। কোনে ক্ৰিয়া কৰিছে শৰীৰটোৰ ভিতৰত? যোগ ৩ নম্বৰ বৰ্ণ হ'ল দীৰ্ঘই, অৰ্থাৎ কৃষ্ণস্তু ভগৱান স্বয়ং, ২৫ নম্বৰ তত্ত্ব। ইশ তত্ত্ব কৃষ্ণদেৱে আহি যেতিয়াই এই জড়ৰূপী শৰীৰটোত প্ৰকাশ কৰি নিজৰ দৰ্শন যেতিয়াই ইয়াৰ দ্বাৰা লীলা কৰিবলৈ আগবাঢ়িব, তেতিয়াই এই শৰীৰটোক আমি নামাকৰণ কৰোঁ শ্ৰী। আৰু যেতিয়াই ২৫ নম্বৰ তত্ত্ব কৃষ্ণস্তু ভগৱন্তই শৰীৰ এৰি গুচি যায়, তালব্য হক এৰি থৈ যায়, তেতিয়াই ইয়াত হৈ থকা নিত্য কৰ্মৰ অৱসান ঘটে। এসপ্তাহ নহওঁতে চুলি কাটিব লাগে, এসপ্তাহ নহওঁতে আঙুলি ভৰি হাতৰ আঙুলি নখ কাটিব লাগে, দাড়ি কাটিব লাগে, আদি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ শৰীৰটোত হৈ থাকে চকুৰে দেখি থকা, সেই সকলোখিনি কিন্তু ২৫ নম্বৰ দীৰ্ঘই তত্ত্ব ওলাই গ'লে তাৰ একো শৰণ ভগন নহয়, সি একেভাগেই থাকি যায়। গতিকে শ্ৰী শব্দ ব্ৰহ্মই বুজাইছে সেই দৰ্শনটো যে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব। এই শৰীৰটোত যেতিয়াই প্ৰৱেশ ঘটিব, তেতিয়াই সেই জীৱতত্ত্ব গুৰুজন বস্তুৱে উপদেশ দিছে মদ অৰ্থাৎ অহংকাৰ। অহংকাৰৰ পৰা নিজকে আঁতৰাই ৰাখিব যদি পাৰা, তেতিয়াহ'লে তুমি ভাগৱত হ'ব পাৰিবা। ভা মানে ভাবুকম গেৱম, গ মানে জ্ঞানম উদ্ভৱম, উ মানে বৈষ্ণৱী জ্ঞানম, দন্তীয় ত মানে হ'ল তত্ত্ব দৰ্শনম। ভা মানে ভাবুকম গেৱম, এটি জীৱতত্ত্বইহে যিকোনো কথা ভাবিব পাৰে, ভাল বেয়া, শুদ্ধ অশুদ্ধ, সত্য অসত্য আদি সকলোবিলাক ভাবিব পাৰে এটি জীৱতত্ত্বই। তাৰ পাছত সেই ভাৱনাটোক কোৱা হৈছে গ জ্ঞানম উদ্ভৱম, সেয়া হ'ল জ্ঞান, যে ভাবি ভাবি যিটো সিদ্ধান্তত উপনীত হ'ম যে এইটো কৰিলে আমাৰ ভাল হ'ব, এইটো কৰিলে আমাৰ বেয়া হ'ব, সেইটো দৰ্শন হ'ব শাস্ত্ৰৰ মাধ্যমেৰে। সেইকাৰণে তাক কোৱা হৈছে গ জ্ঞান। এই জ্ঞানক ক বৰ্ণটোৱে নিশ্চিত কৰিছে বৈষ্ণৱী জ্ঞানম, অৰ্থাৎ ঈশ্বৰমুখী চিন্তা। দন্তীয় ত মানে হ'ল তত্ত্ব দৰ্শনম, অৰ্থাৎ আমি যত জীৱ তোমাৰেহে অংশ। আমি যিবিলাক অহংকাৰৰ মাজত থাকোঁ, সেই অহংকাৰবিলাক হ'ল সৌন্দৰ্যৰ অহংকাৰ, মানে ৰূপৰ অহংকাৰ। আমি সকলোতকৈ গাঁওখনত আমিয়ে ধুনীয়া, সেই ভাৱনাটোত আমাৰ অকণমান অহংকাৰ আহে। গাঁওখনৰ ভিতৰত, অঞ্চলটোৰ ভিতৰত আমিয়ে একেবাৰে শিক্ষিত ডাবুল MA ডিগ্ৰীধাৰী, সেই শিক্ষাগত অহংকাৰটো থাকিল। তাৰ পাছত ধন টকা পইচাৰ ফালৰ পৰা গাঁওখনত আমিয়ে একেবাৰে ধনী, তেনেধৰণে অহংকাৰটো থাকে। মুঠতে ৰূপৰ অহংকাৰ, বিদ্যাৰ অহংকাৰ, ধন সম্পত্তিৰ অহংকাৰ, জন্মগত যি বংশৰ অহংকাৰ যে আমি ব্ৰাহ্মণ কুলৰ, আদি আদি অহংকাৰবিলাক যদি নাশ কৰিব পাৰা, তেতিয়াহ'লে তোমাকেই শাস্ত্ৰই ভাগৱত হিচাপে প্ৰশংসা কৰিছে, যিজনে আমি সেইটোৰ পৰা নিজক আঁতৰাই ৰাখিব পাৰিম। আৰু তাৰে বাবে মংগলাচৰণ দৰ্শনটো প্ৰকাশিত হৈছে। কৃপালু গুৰুজন বস্তুৱে সেইজন ইশ তত্ত্বৰ চৰণ কমলত জয় জয়তে সবাৰো মংগল অৰ্থে সেৱা নিবেদন কৰিছে, যিজনা হ'ল কৃপাময় কৃপাৰ সাগৰ, দয়াময় দয়াৰ সাগৰ, করুণাময় করুণার সাগর, যাক কোৱা হৈছে মহেশ্বৰ, অৰ্থাৎ মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ। কিয় হ'ল? ব্যাকৰণত আমি প্ৰত্যেকেই পাই আহিছোঁ সন্ধি ভাঙা আৰু পাতা। সন্ধিৰ জ্ঞান আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে আছে। সেই সন্ধিত এটা নিয়ম আছে যে আ যোগ দীৰ্ঘই তেতিয়াহ'লে সমান হ'ব এ। আ যোগ দীৰ্ঘই সমান এ বুলি আমি সন্ধিত পোৱা হৈছে। আৰু সেইকাৰণে মহেশ্বৰ শব্দ ব্ৰহ্মৰ সন্ধি যদি ভঙা হয়, তেতিয়াহ'লে উত্তৰটো পাম মহাযোগ ঈশ্বৰ। প্ৰথম শব্দ ব্ৰহ্ম হ'ল মহা, তাৰে অন্ত্যাক্ষৰ অৰ্থাৎ শেষৰ বৰ্ণটো হ'ল আ। যোগ দ্বিতীয় শব্দ ব্ৰহ্ম হ'ল ঈশ্বৰ, তাৰে আদ্যাক্ষৰ অৰ্থাৎ প্ৰথম বৰ্ণটো হ'ল দীৰ্ঘই। সেইকাৰণে সন্ধিৰ মতে আ যোগ দীৰ্ঘই সমান এ, সেইকাৰণে কোৱা হৈছে মহাযোগ ঈশ্বৰ সমান
মহেশ্বৰ। এইটোহে শুদ্ধ, কিন্তু মহাযোগ ঈশ্বৰ সমান মহীশ্বৰ নাই হোৱা, মহাযোগ ঈশ্বৰ সমান মহাশ্বৰো নাই হোৱা, হৈছে মহেশ্বৰ। অৰ্থাৎ যাতকৈ শ্ৰেষ্ঠতম দ্বিতীয়জন নাই, সিজনেই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু সেইজনেই জগতৰ মংগলৰ অৰ্থে মৎস্য কুৰ্ম আদিকে ধৰি 24 অৱতাৰ ধাৰণ কৰিছে। সেইকাৰণে গুৰুজন বস্তুৱে ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ মানে সেৱা নিবেদন কৰিছে। যদি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি গুৰু ৰূপত ভগৱান বুলি ভাবোঁ, আৰু সেইজনাই কিন্তু নিজকে কৃষ্ণৰ কিংকৰ বুলি জগতত চিনাকি দিছে, আৰু সেইজনাই কৃষ্ণৰ কিংকৰ বুলি চিনাকি দি সেইজনাই ঈশ্বৰ কৃষ্ণৰ চৰণত এবাৰ নহয় দুবাৰ নহয় কোটি কোটিবাৰ সেৱা নিবেদন কৰিছে। আৰু আমি সেইজনা গুৰুৰে আদৰ্শ কীৰ্তন দশম ঘোষা ৰত্নাৱলী অধ্যয়ন কৰি বছৰে বছৰে মাহে মাহে আমি তেওঁৰে আদৰ্শত অনুপ্ৰাণিত হৈ কৰ্ম কৰি আমি সেইজনা ঈশ্বৰ পুৰুষৰ চৰণত সেৱা কৰিবলৈ দিনটোত নিজকে কেইবাৰ আগবঢ়াই দিওঁ। যদি গুৰুজনাই কোটি কোটিবাৰ সেৱা কৰে, আমি দিনটোত কেইবাৰ সেৱা কৰোঁ? ঠিকে আছে, আমি বাৰু দিনটোত দুবাৰেই কৰোঁ, পুৱা এবাৰ সন্ধিয়া এবাৰ। কিন্তু পুৱা আৰু সন্ধিয়া সেৱা কৰিবলৈ আমাৰ গৃহৰ মধ্যে অপৰিহাৰ্য অংগস্বৰূপ গুৰু গৃহভাগ আমি নিৰ্মাণ কৰিছোঁ নে নাই কৰা, সেইখিনি হ'ল মংগলাচৰণৰ বিষয়বস্তু। যিধৰণে আলহী এজন আহিলে ভালকৈ বহুৱাবৰ বাবে পৰ্টিক ৰুম বুলি এটা কোঠা আমি নিৰ্মাণ কৰোঁ। ঘৰটো নিৰ্মাণ কৰাৰ লগে লগে ৰান্ধনী ঘৰ বা আখল ঘৰ, বৰ্তমান কিটচেন বুলি কয়, সেইভাগ আমাৰ অপৰিহাৰ্য অংগস্বৰূপ এটা গৃহত। সেইভাগ নহ'লেই নহয়, আমাক প্ৰয়োজন। ঠিক তেনেধৰণে আমি জীৱ আত্মা মনুষ্যই আমাৰ পিতৃ কৃষ্ণ তত্ত্বৰ চিন্তাৰ বাবে সেৱাৰ বাবে আমিও ঠিক তেনেধৰণে গৃহৰ মধ্যে এভাগি সৰুকৈ হ'লেও শক্তি অনুসাৰে গুৰু গৃহ নিৰ্মাণ কৰাটো শাস্ত্ৰসন্মত গুৰুজনাৰ আদৰ্শ। এতিয়া পালন কৰিছোঁ কিমানজনে, সেইটো আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম। তাৰ পাছতে গুৰুজনাই সেৱা নিবেদন কৰিছে, নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্ত্যযু উত্তম আতি হৈ জাকস্মৰি। সেইজনা ঈশ্বৰৰ চৰণত নমন কৰিছে, সেৱা নিবেদন কৰিছে। কোনজনা? যিজনাই মধু নামৰ দৈত্যক নিধন কৰাৰ বাবে ভক্তৰ পৰা নাম লাভ কৰিছিল মধুসূদন। মূৰ নামৰ দৈত্যক নিধন কৰাৰ বাবে ভক্তৰ পৰা লাভ কৰিছিলে ভাগি নাম মুৰাৰী। সেইকাৰণে মধু মূৰ ৰিপু মহাহৰি। ৰিপু মানে নাশ কৰা। মধু আৰু মূৰ নামৰ দৈত্যক নাশ কৰা মহাহৰি চৰণ কমলত হাজাৰবাৰ সেৱা নিবেদন কৰিছে। কিয় নিবেদন কৰিছে সেৱা? অন্ত্যযু উত্তম আতি হৈ জাকস্মৰি। যাৰ নাম আশ্ৰয় কৰিলে, অৰ্থাৎ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰিলে, নিকৃষ্টৰো নিকৃষ্টতম জীৱয়ো উত্তম হাৰিলে নিজকে লৈ যাব পাৰে। তেওঁৰ উপাধি কি, তেওঁৰ শিক্ষাগত অৰ্হতা কি, তেওঁৰ জন্মগত কুল কি, এইবিলাক ভকতৰ সমাজত বাছ বিচাৰ নহয়। যদি তেওঁ কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰিব পাৰিছে, তেওঁ এজন পৰম ভকতৰ শাৰীলে নিজকে উত্তৰণ ঘটাব পাৰিছে। সেইকাৰণে গুৰুজনাই কৈছে, সমস্তে জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। সমস্তে জগত বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য, মৃত্যু হ'লেও জন্ম ধ্ৰুৱ সত্য। এই জন্ম মৃত্যু পাক চক্ৰত আমি যিবিলাক সোমাই আছো জীৱ, তাৰ 4টা ভাগ: চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। অৰ্থাৎ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। মাছ কাছ চৰাই, গছ গছনি, মানুহ কুকুৰ ছাগলী আদি ইতৰ কীট পতংগ পৰ্যন্ত জন্ম যেতিয়া হৈছে এজোপা গছৰ, গতিকে গছজোপাৰো মৃত্যু নিশ্চিত। এটি জীৱ, পোক পতংগ, কুকুৰ মেকুৰী, গৰু ছাগলী, মানুহ আদি যিয়েই শৰীৰত অৱস্থান নকৰোঁ কিয়, এই শৰীৰ এৰি এদিন আমি যাবগৈ লাগিব, ধ্ৰুৱ সত্য। গতিকে সি গছেই হওক, মাছেই হওক, চৰাইয়ে হওক, মানুহেই হওক, ইতৰ প্ৰাণীয়ে হওক,
জন্ম যেতিয়া হৈছোঁ মৃত্যু ধ্ৰুৱ সত্য। সেইকাৰণে কোৱা হৈছে জগত। আৰু জগত সমস্তৰে উদ্ধাৰ হৈ যায় কাৰ নাম আশ্ৰয় কৰিলে? ভগৱন্তৰ নাম। এতিয়া ভগৱন্তৰ নাম আশ্ৰয় কৰিব পাৰোঁ কেৱল আমি মানুহে, বাকীবিলাকে নোৱাৰে। আৰু সেই মানুহজনে আমি শাস্ত্ৰসন্মতে মংগল যদি বিচাৰোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে জৈত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। কীট পতংগ, কীটৰ প্ৰাণীয়ে যিহেতু কৃষ্ণ বুলি ক'ব নোৱাৰে, সেইকাৰণে এজন উদাৰ চৰিত্ৰৰ ভকত যি স্থানত উপস্থিত হয়, সেই স্থানত কীট পতংগ পৰ্যন্ত জীৱৰ মংগল সাধন হয়। গতিকে আমাৰ জৰিয়তে অৰ্থাৎ মানুহ নামৰ আমি শ্ৰেষ্ঠ জীৱৰ আচাৰ আচৰণ শাস্ত্ৰসন্মতে যদি আমি কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত সেইজন ভকতৰ জৰিয়তে তেওঁৰ প্ৰৱেশ স্থানত সমস্ত জীৱৰ চাৰিমুঠি জীৱৰ মংগল সাধন হয়। সেই শাৰীলৈ আমি প্ৰত্যেকে নিজকে লৈ যাবৰ উপায় কেৱল কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত। গুৰুজনে সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে আৰু এটা কাহিনী আগবঢ়াইছে। পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। যে পৰীক্ষিত নামৰ এজন ৰজা, জন্ম কাহিনী আপোনালোক সমস্ত জনৰে জ্ঞাত। অভিমন্যুৰ পুত্ৰ, অৰ্জুনৰ নাতি পৰীক্ষিত, সসাগৰা পৃথিৱীৰ গৰাকী, মহাভাগৱত, ভাগৱতে প্ৰশংসা কৰিছে। আৰু সেই মহাভাগৱত পৰীক্ষিতেও এদিন নকৰিব লগা এটা কৰ্ম অৰ্থাৎ অপৰাধত লিপ্ত হ'ব লগা হ'ল। এজন ব্ৰাহ্মণ, নাম হ'ল শ্ৰমিক মুনি। সেই ব্ৰাহ্মণৰ লগত কৰা অপৰাধ কৰ্মত সেই ব্ৰাহ্মণৰে পুত্ৰ শৃংগী মুনিয়েও ভাবি গুণি নোচোৱাকৈ পুনশ্চ এটা অপৰাধ কৰিলে যে 7 দিন 7 ৰাতিৰ অন্তত তক্ষক নামৰ কাল মহাসৰ্পৰ দংশনত সসাগৰা পৃথিৱীৰ গৰাকী ৰজা পৰীক্ষিতৰ মৃত্যু হ'ব। আৰু এই কথাখিনি যেতিয়াই ৰজা পৰীক্ষিতে গম পালে, গম পোৱাৰ লগে লগে তেওঁ যিটো পথ আশ্ৰয় কৰিলে, সেই পথটো হ'ল কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি। আৰু সেয়াই হ'ল কাহিনীমূলক ভাগৱত দৰ্শন। তাকেই কৃপালু গুৰুজন বস্তুৱে কৃষ্ণ দ্বৈপায়ন বেদব্যাসে প্ৰণয়ন কৰা মূল সংস্কৃত ভাগৱতৰ পৰা সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। সাৰ তত্ত্ব উদ্ধাৰ কৰি সংক্ষেপতে আমি কলিৰ মলমতী মনুষ্যৰ মংগল হ'ব পৰাকৈ সাৰ বস্তু ইয়াত আমি প্ৰকাশ কৰিছোঁ। আৰু আজি আমি সমস্ত জনাই সেই সাৰ বস্তুক আশ্ৰয় কৰিবলৈ আগবঢ়া হৈছে। হেৰা আঠাইশ সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সুতক পাতিলা সত্ৰ তথা, শুনক প্ৰমুখ্যে শুনে ভাগৱত কথা। ৰজা পৰীক্ষিতক যেতিয়া গংগাৰ তীৰত শুকগুৰুৰ দ্বাৰা 12 স্কন্ধ ভাগৱত প্ৰকাশমান হৈছিল, তেতিয়া তাত উপস্থিত আছিল 60,000 ঋষিমুনি। তাৰ পাছতেই যেতিয়া পুনৰ ঋষিমুনিসকলে পৰীক্ষিতৰ যেতিয়া অৱসান হ'ল, মৃত্যু হ'ল, এই সংসাৰ এৰি গুচি গ'ল, তাৰ বহু বছৰ পাছত, প্ৰায় 200 বছৰ পাছত ঋষিমুনিসকলে পুনশ্চ ভাগৱত কথা শুনাৰ ইচ্ছা কৰিছে আৰু শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। শুক
লোকগুৰুৱে মনৰ ভাৱনা প্ৰকাশ কৰিলে যেতিয়া সেই ৰামো নাই অযোধ্যাও নাই অৰ্থাৎ পৰীক্ষিতো নাই আৰু সেই পৰিৱেশো নাই গতিকে তোমালোকে যদি ইচ্ছা কৰা ভাগৱত শুনিবলৈ তেতিয়াহ'লে উগ্ৰশ্ৰৱা সুতৰ কাষলৈ যোৱা তেওঁ তোমালোকক মনৰ আশা পূৰণ কৰিব এনেধৰণে উপদেশ পোৱা লগে লগে ৬০,০০০ ঋষিমুনিৰে ৩২,০০০ ঋষিমুনিয়ে সেই স্থান ত্যাগ কৰিছে দুটাই চিন্তা যে আমি হলো ব্ৰাহ্মণ কুলত জন্ম উগ্ৰশ্ৰৱা সুত হ'ল নিষ্কুলীয়া গতিকে আমি ব্ৰাহ্মণ হৈ সুতৰ মুখেৰে কিয় ভাগৱত শুনিম এইটো অহংকাৰ জন্মগত বংশৰ অহংকাৰ দ্বিতীয় অহংকাৰটো হ'ল আমি বেদশাস্ত্ৰত পাৰ্গত গতিকে ব্ৰাহ্মণ কুলৰ বেদশাস্ত্ৰত পাৰ্গত হৈ আমি এই নিষ্কুলৰ সুতৰ মুখেৰে আমি কিয় ভাগৱত শুনিম বিদ্যাৰ অহংকাৰ আৰু বংশগত অহংকাৰ এই দুটাক আশ্ৰয় কৰাৰ বাবে ৩২,০০০ ঋষিমুনিয়ে সেই স্থান ত্যাগ কৰিছে অন্য হাতেদি ৬০ৰ পৰা ৩২,০০০ বিয়োগ কৰিলে থাকিল ২৮,০০০ সেই ২৮,০০০ ঋষি বেদত প্ৰধানেই আছিল আৰু তেওঁলোকে গুৰুৰ আজ্ঞা পালন কৰিছে ধ্যানং মূলং গুৰুৰ মূৰ্তি পূজা মূলং গুৰুৰ পদং মন্ত্ৰ মূলং গুৰুৰ বাক্যং গুৰুৰ কৃপাহি কেৱলম পালন কৰিছে সুন্দৰভাৱে মন্ত্ৰ গুৰুৰ বাক্য গুৰুৱে যি বাক্য কৈছে তাকে মন্ত্ৰ বুলি আশ্ৰয় কৰিছে তাৰ পাছত তেৰা সমষ্টই গুৰুৰ বাক্য পালন কৰি বিষ্ণুৰ যি নামান্বয় ক্ষেত্ৰ নৈমিষ ক্ষেত্ৰ সেই মহাপুণ্য স্থানত মান্যতা প্ৰদান কৰি সুতক উগ্ৰশ্ৰৱা সুতক সত্ৰৰ অধিকাৰ পাতিলে অৰ্থাৎ মুখ্য আসনত উপবিষ্ট কৰোৱালে ভাগৱতে আমাক সিদ্ধান্ত দিছে গোবিন্দৰ গুণনাম প্ৰকাশে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ কৃষ্ণ গোসাঁই নিৰ্গুণ নাম য'ত প্ৰকাশিত হয় সেই স্থানৰ নাম হ'ল দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ আৰু শৌনককে প্ৰমুখ কৰি ২৮,০০০ ঋষিমুনিয়ে উগ্ৰশ্ৰৱা সুতক মান্যতা প্ৰদান কৰি আসনত উপবিষ্ট কৰোৱাই মনৰ ভাৱনা প্ৰকাশ কৰিছে শৌনক বদতি শুনা সুত মানি পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞবাসী সহস্ৰ বৎসৰ হোমে ধুমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ শৌনক বদতি মানে কৈ থকা শৌনক ঋষিয়ে কৈছে ২৮,০০০ ঋষিমুনি হৈ যে সেই উগ্ৰশ্ৰৱা সুত মহামানী তুমি শুনাচোন পৰম পাতকী কলি পাইলেহে নজানি আমি ইতিমধ্যে বুজি পাইছো পৰম পাপী যুগৰ অধিপতি কলিৰ আগমন হ'ল কিন্তু আমি এইটো জনাৰ আগৰ পৰা এটা কৰ্ম কৰি আছিলো কৰ্মটো কি আৰম্ভিলো যজ্ঞবাসী সহস্ৰ বৎসৰ আমি ১০০০ বছৰ এটা যজ্ঞ কৰ্ম কৰিছিলো যিটো যজ্ঞ কৰ্ম কৰি থাকোতে কলিনো কেতিয়া আহি উপস্থিত হ'ল আমি গমেই নাপালো কিন্তু এতিয়া আমি অকণমান বুজিব পাৰিছো পৰীক্ষিতৰ যে মৃত্যু হোৱাৰ লগে লগে কলিযুগ আৰম্ভ হৈ গ'ল এই কথাটো আমি ইতিমধ্যে উপলব্ধি কৰিব পাৰিছো কিন্তু উপলব্ধি কৰি তাৰ আগৰ যিটো কৰ্মযজ্ঞ সেই কৰ্মটোৰ লাভালাভৰ বিষয়বস্তু পদ্মমুখখনতে প্ৰকাশ কৰিছে ৰাম হোম ধুমে ধূম্ৰ বৰ্ণ ভৈল কলে বৰ যজ্ঞ কুণ্ডত যি অগ্নি
প্ৰজ্বলিত হৈছে সেই অগ্নিত ঘিউ ঢালি ঢালি আমি কৰ্ম কৰোঁতে মন্ত্ৰ উচ্চাৰণ কৰোঁতে 1000 বছৰ ধৰি সেই জুইৰ পৰা ওলোৱা ধোঁৱা আমাৰ শৰীৰটোত আমাৰ কাপোৰ কানিত লগাৰ বাবে আমাৰ শৰীৰ আৰু বস্ত্ৰ ধোঁৱা বৰণীয়া হৈ গ'ল, মানে লেতেৰাহে হ'ল। তাৰ বাহিৰে আমাৰ দেখোন লাভ একোৱে নহ'ল। গতিকে যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ। আমি কৰা কৰ্মটোত আমাৰ নিজৰে আৰু বিশ্বাস নাইকিয়া হৈ গ'ল গুৰুদেৱ। আমি বুজি পাইছোঁ অকণমান যে আমাৰ আয়ুসবিলাক আমি প্ৰত্যেকে এনেহে নাশ কৰিলোঁ। গতিকে সম্প্ৰতি তুমি সি চিন্তিও কমহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। শুকগুৰুৱে আমাক আজ্ঞা কৰিছে তোমাৰ কাষলৈ আহিবলৈ। গতিকে আমি তোমাৰ কাষ পালোহি। সম্প্ৰতি মানে বৰ্তমান তুমিহে হেনো আমাৰ মংগল কথাটো বুজাই দিব পাৰিবা। সেইকাৰণে আমি তোমাৰ কাষত আহি উপস্থিত হৈছোঁ আৰু কৃষ্ণ নাম অমৃত শ্ৰৱণ কৰোৱাই আমাৰ জীৱন ধন্য কৰোৱাই দিয়া এই সুবিধাকণ আমাক প্ৰদান কৰা গুৰুদেৱ। এইবুলি উগ্ৰশ্ৰৱা সুতৰ চৰণ কমলত সৌনক নামৰ ঋষিজনৰ সহিতে 28,000 ঋষিমুনিয়ে নিজৰ মংগলৰ কথা চিন্তা কৰি মনৰ ভাৱনাটো বেকত কৰিছে। ৰাম ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰু। পৰম ঈশ্বৰ কৃষ্ণদেৱ নাৰায়ণ তেৰাৰ কৃপা লাভৰ বাবে আমি জীৱই কৰিব লগা কৰ্মটো হ'ল তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। কৃষ্ণ নাম শুনা, কৃষ্ণ নাম কোৱা। ইহাক নজানি আন কৰ্ম কৰি মৰো। এইটোকে নজনাৰ বাবে আমি আন কৰ্মবিলাক কৰিছিলোঁ। আন কৰ্মৰ নমুনাটো ওপৰত দিলে সেইটো হ'ল যজ্ঞ। যজ্ঞৰ দৰে কৰ্ম যদি আমি আজিও কৰি আছোঁ তেতিয়াহ'লে সেইটোৱে শাস্ত্ৰই দিয়া আমাক বেদে যাক বিহি আছে সেইটো কৰ্ম। বেদে যিটো কৰিবলৈ কৈছে সেইটোৰ নাম হ'ল কৰ্ম। বেদে যাক নিষেধিছে সেইটো অকৰ্ম। এতিয়া আমি যে কওঁ কৰ্ম কৰিছোঁ, এতিয়া কৰ্মৰো শুদ্ধতাটো তাতহে আছে যে বেদে যিবিলাক কৰিবলৈ কৈছে, ভাগৱতে যিটোক আমাক আশ্ৰয় কৰিবলৈ কৈছে সেইটো কৰাটো হ'ল কৰ্ম। যিটো নকৰিবলৈ কৈছে সেইটো কৰাটো হ'ল অকৰ্ম। মানে বেদে যাক নিষেধিছে সেইটো অকৰ্ম। বেদে নকৰিবলৈ কৈছে সেইটো হ'ল অকৰ্ম, এৰি দিব লাগে। এনেধৰণে বৰ্তমান পদত প্ৰকাশিত হ'ল যে ইহাক নজানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। এইটো নজনাৰ কাৰণে আমি আন কৰ্ম কৰিলোঁ। এতিয়া তুমি আমাক কেনেকৈ আমি তৰি যাব পাৰিম, মংগল সাধন হ'ব সৰ্বতো প্ৰকাৰে তাৰ জ্ঞান, তাৰ পথ তুমি আমাক দেখুৱাই দিয়া।